উঠেছো বাতৰ পৰৱৰ্তী অংশলৰ ইতিমধ্যে আমি জনাইছো যে অসমত কোভিড-19 পজিটিভ আক্ৰান্তৰ সংখ্যা বৰ্তমান 24 জনৰো বৃদ্ধি পাইছে আৰু যথেষ্ট উদ্বেগজনক খবৰ যে বৰ্তমান ৰাজ্যত এতিয়া আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে আৰু ইতিমধ্যে গুৱাহাটীত কালিৰ দিনটোত প্ৰথমগৰাকী গুৱাহাটী মহানগৰীৰ কোভিড-19 পজিটিভ ৰোগী চিনাক্ত হোৱাৰ পিছত এতিয়া যেন গুৱাহাটীবাসীও যথেষ্ট সচেতন হৈ পৰিছে পূৰ্বতে যি নেদেখা ছবি আজিৰ দিনটোত গুৱাহাটীৰ সেয়া দেখিবলৈ পোৱা গৈছে আমি এই মুহূৰ্তত আমাৰ সাংবাদিক বলেন ভট্টাচাৰ্যক কাষলৈ যাম বলেনে জনাব শেহতীয়া আৰু কি তথ্য আছে বলেনৰ হাতত বলেন আপোনাৰ কাষলৈ আহিছো এগৰাকী ব্যৱসায়ী এবাৰ চিনাক্ত হৈছে কোভিড-19 পজিটিভ গুৱাহাটী মহানগৰী গতিকে দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোতো বহু সংখ্যক আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু বহুকেইটা তেজৰ চেম্পল বা ৰিজাল্ট আজিৰ দিনটোত আহিবলৈ বাকী আছে বলেন আৰু কি খবৰ লাভ কৰিছে আপুনি হয় যদি আমি সন্ধিয়া কালি 6 বজাৰ পৰা এই মুহূৰ্তলৈকে আমি চাওঁ যে ৰাজ্যত প্ৰায় 8 গৰাকী ৰোগী আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইয়াৰে ভিতৰত এই মুহূৰ্তত এমএমচি ইচ্ছত যোৱাকালি সন্ধিয়া ভাগত যেটি সৰু সজাত কোৱাৰেণ্টাইনত থকা 3 গৰাকী লোক আৰু তাৰ পিছত কামৰূপ মহানগৰত প্ৰথম গৰাকী লোকৰ দেহত ধৰা পৰা কোভিড-19 আক্ৰান্ত ৰোগী আৰু আন এগৰাকী হৈছে কামৰূপৰ ৰোগী এই মুহূৰ্তত অৰ্থাৎ ক'ব পাৰি যে এমএমচি ইচ্ছত ইয়াৰ পূৰ্বে এটা এগৰাকী ৰোগী আছিলে অৰ্থাৎ এই মুহূৰ্তত 6 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে অৰ্থাৎ সমগ্ৰ ৰাজ্যত যদি আমি প্ৰেক্ষাপট চাবলৈ যাওঁ তেতিয়াহ'লে 31 মাৰ্চৰ পৰা এই পৰ্যন্ত 5টা দিনত শেহতীয়াকৈ 24 গৰাকী ৰোগী আক্ৰান্ত হৈছে গড় হিচাপত প্ৰায় 5 গৰাকী ৰোগী দৈনিক পৰীক্ষাৰ ৰিপৰ্টত ওলাইছে যে তেখেতসকলৰ দেহত কোভিড-19 আছে এক ভয়ংকৰ তথ্য এইদৰে যদি আসলতে পৰিসংখ্যা আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় ৰাজ্যৰ পৰিস্থিতি যে ক্ৰমাৎ ভয়ংকৰ হ'ব সেয়া কিন্তু স্বাভাৱিক বিষয় হৈ পৰিছে কিয়নো যোৱাকালি যেতিয়া স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰু সজাত উপস্থিত হৈছিলে তেখেতে উল্লেখ কৰিছিলে যে যোৱাকালি সন্ধিয়া ভাগত 4 গৰাকী ৰোগীৰ দেহত যি কোভিড-19 ধৰা পৰিছিলে তাৰে ভিতৰত আছিলে 3 গৰাকী লোক আছিলে উত্তৰ প্ৰদেশৰ আৰু সেই 3 গৰাকীৰ লোক 21 মাৰ্চতে তেখেতসকলে নলবাৰীলৈ আহিছিলে মাদ্ৰাছাত তেখেতসকলে থাকিছিলে বসবাস কৰিছিলে প্ৰায় 10টা দিন আৰু তেনে অৱস্থাত তেখেতসকলৰ দেহত ওলাইছিলে কোভিড-19 অৰ্থাৎ ক'ব পাৰি যে ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অহা সেইসকল উত্তৰ প্ৰদেশৰ লোক মাথো নলবাৰীতে আবদ্ধ থকা 3 গৰাকী লোক নহয় অসমত তেনে বহু হাজাৰ লোক আহি উপস্থিত হৈছিলে 20ৰ পৰা 22 মাৰ্চৰ ভিতৰত আৰু এই নিৰ্দিষ্ট সময়সীমাত উত্তৰ প্ৰদেশৰ পৰা আহি অসমত বসবাস কৰা সেই একাংশ লোকক এই মুহূৰ্তত চিনাক্ত কৰা হৈছে যদিওবা বহু লোকক এই মুহূৰ্তত চিনাক্ত কৰিব পৰা হোৱা নাই আৰু যাৰ ফলস্বৰূপে ৰাজ্যৰ পৰিস্থিতি সেই উত্তৰ প্ৰদেশৰ পৰা অসমত বাহৰ পাতা সেইসকল লোকৰ দেহৰ পৰা যে সংক্ৰমিত হৈছে সেয়াও কিন্তু অনিশ্চয় ক'ব নোৱাৰি কিন্তু যদিওবা আমি দেখিবলৈ পালোঁ যে যোৱাকালি গুৱাহাটীত যিগৰাকী প্ৰথম কামৰূপ মহানগৰত যিগৰাকী প্ৰথম ৰোগীৰ দেহত কোভিড-19 ধৰা পৰিছে তেওঁৰ সংযোগ সীমা কোনো ধৰণৰ নিজামুদ্দিন বা উত্তৰ প্ৰদেশ বা তেনেকুৱা লোকৰ সৈতে নথকা বুলি ইতিমধ্যে স্পষ্ট হৈছে কিন্তু প্ৰশ্ন উদয় হৈছে যে আচলতে যিহেতুকে এটা কথা ক'ব পাৰি যে যিগৰাকী লোকৰ নিজামুদ্দিন বা বেলেগ কোনো তেখেতৰ হিষ্ট্ৰী নাই নথকাৰ সত্ত্বেও তেখেতৰ দেহত যিহেতুকে কোভিড-19 পাইছে তেনে অৱস্থাত ক'ব পাৰি যে এই মুহূৰ্তত কোনো লোক যে অসমৰ সুৰক্ষিত নহয় সেয়া কিন্তু স্বাভাৱিক কথা হৈ পৰিছে কাৰণ যিগৰাকী মূল ব্যক্তি বা যিসমূহ বিভিন্ন স্থানৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিলে তাৰ পিছত সেইসকলৰ পৰা আনসকল লোকলৈকে যে সংক্ৰমিত হৈছে এয়া কিন্তু স্পষ্ট অনুমান হৈছে গুৱাহাটী কামৰূপ মহানগৰত যিগৰাকী প্ৰথম ৰোগীৰ দেহত কোভিড-19 ধৰা পৰিছে সেই কথাই স্পষ্টকৈ প্ৰমাণ হৈছে আৰু ইয়াৰ পিছত যে পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হ'ব সেয়া কিন্তু স্পষ্ট অনুমান হৈছে কিয়নো ইতিমধ্যে উত্তৰ প্ৰদেশৰ পৰা অহা বহু লোকৰ এই মুহূৰ্তত চিনাক্ত কৰিব পৰা হোৱা নাই তেখেতসকলে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহৰ পাতি আছে আৰু তেওঁলোকে জানিব পৰা মতে এই সময়তো ধৰ্ম প্ৰচাৰ কৰি আছে অৰ্থাৎ ক'ব পাৰি যে জনসাধাৰণ সুৰক্ষিত এই মুহূৰ্তত হোৱা নাই আৰু যি ধৰণৰ আচলতে সজাগ সচেতনতাৰ কথা কৈ থকা হৈছিলে সেয়া আচলতে প্ৰচাৰহে হৈছিলে কাৰ্যত যে হোৱা নাছিলে সেয়া কিন্তু স্পষ্ট অনুমান হৈছে কিয়নো এই মুহূৰ্তত ক্ৰমাৎ এক ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়িছে মই পূৰ্বে উল্লেখ কৰিলোঁ যে যিহেতুকে ইতিমধ্যে দৈনিক গড় হিচাপত 5 গৰাকী ৰোগীৰ দেহত কোভিড-19 ধৰা পৰিছে তেনে অৱস্থাত ক'ব পাৰি যে বাকী ৰাজ্যসমূহৰ যি তাৰ পৰিসংখ্যা সেই পৰিসংখ্যাৰ তুলনাত কোনো গুণে অসম পিছ পৰি ৰোৱা নাই অসমতো সেই একে এক ভয়ংকৰ পৰিৱেশ সূচনা হ'বলৈ আগবাঢ়িছে কিন্তু তেনে সময়ছোৱাত এই মুহূৰ্তত ক'ব পাৰি যে সকলোৱে সজাগ সচেতন পুনৰবাৰ ক'ব পাৰি যে সজাগ সচেতন হৈ তেখেতসকলে যাতে নিজেই
গৃহতে বন্দী থাকি গৃহতে আবদ্ধ থাকি যাতে যি ধৰণৰ চৰকাৰী নীতি নিৰ্দেশনা জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশনাসমূহ পালন কৰে আৰু তেতিয়াহে আচলতে ৰক্ষা পৰিব পাৰিব। কিন্তু এই মুহূৰ্তত যদি মই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰোঁ যে MMCHত এই মুহূৰ্তত যিকেইগৰাকী লোক এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে তাৰে ভিতৰত ইতিমধ্যে পূৰ্বেই যেতিয়া নলবাৰীত প্ৰথমগৰাকী ৰোগী ধৰা পৰিছিলে তেখেতক MMCHত ৰখা হৈছিলে। তাৰপিছত সৰু সজাইত থকা কোৱাৰেণ্টাইনত থকা 3গৰাকী লোকক যোৱাকালি সন্ধিয়া ইয়াত লৈ অনা হৈছে আৰু কামৰূপ মহানগৰৰ প্ৰথমগৰাকী যি ব্যক্তিৰ দেহত COVID-19 ধৰা পৰিছে তেখেতক লৈ অহা হৈছে আৰু কামৰূপৰ এগৰাকী লোক ইয়াত অনা হৈছে। অৰ্থাৎ ক'ব পাৰি যে এই মুহূৰ্তত 6গৰাকী লোক মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত এই মুহূৰ্তত চিকিৎসা চলাই থকা হৈছে আৰু তেখেতসকলক স্বাস্থ্য পৰীক্ষা স্বাস্থ্য অৱশ্যে কি এই মুহূৰ্তত সেয়া হয়তো কিছু সময় পিছত আমি চিকিৎসকৰ সৈতে যোগাযোগ কৰিম বা তেখেতসকলৰ জানিব চেষ্টা কৰিম আচলতে বৰ্তমান তেখেতসকলৰ স্বাস্থ্য অৱস্থা কেনে। কিন্তু দেখিবলৈ পোৱা গৈছিলে নিশাৰ ভাগত যি ভয়ংকৰ তথ্য প্ৰকাশ পাইছিলে যে যিহেতুকে আবেলি ভাগত 4গৰাকী লোকৰ দেহত COVID-19 ধৰা পৰিছিলে আৰু তাৰপিছত নিশা 12 বজাৰ অহা প্ৰতিবেদনতো একেই ধৰা পৰিছিলে 3গৰাকী লোক আৰু তাৰে ভিতৰতে এগৰাকী আছিলে মৰিগাঁও কামৰূপ মহানগৰৰ এগৰাকী আৰু আন এগৰাকী কামৰূপ জিলাৰ থকা সেই 3গৰাকী লোকক ধৰি সৰ্বমুঠ 7গৰাকী লোকৰ দেহত COVID-19 ধৰা পৰিছিলে আৰু তাৰপিছতে নিশাৰ ভাগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হৈছিলে মহেন্দ্ৰ মোহন চিকিৎসালয়ত পুনৰবাৰ আৰু তেখেতসকলে সেইসকল যিসকলে বৰ্তমান আবেলি ভাগত অহা ৰোগী আৰু নিশাৰ ভাগত অহা যিসকল ৰোগী আছিলে তেখেতসকলৰ সৈতেও দূৰত্ব বজাই ৰাখি তেখেতে আচলতে স্বাস্থ্য পৰীক্ষা স্বাস্থ্যৰ বুজ লৈছিলে আৰু পৰিৱেশটো যাতে ৰাজ্যত অৱনমিত নহয় যাতে এই পৰিৱেশ যাতে ধৰি ৰাখিব পৰা হয় বা আচলতে যি ধৰণৰ পৰিসংখ্যা হিচাপত যি ধৰণৰ ক্ৰমাৎ ভয়ংকৰ এক ৰূপ লৈছে সেই যাতে পৰিৱেশ ৰোধ কৰিব পাৰি আচলতে কি ধৰণৰ পৰিস্থিতিৰ মোকাবিলা হ'বলৈ গৈ আছে তাৰ যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ কাৰণে মন্ত্ৰীগৰাকী উপস্থিত হৈছিলে আৰু নিশাই আচলতে চিকিৎসকৰ সৈতেও বুজ লৈছিলে। কিন্তু এটা কথা স্পষ্ট হৈছে যে কামৰূপ মহানগৰত প্ৰথমটো যি ৰোগীৰ দেহত COVID-19 ধৰা পৰিছে তাৰপিছত এতিয়া গুৱাহাটী মহানগৰীৰ একমাত্ৰ সুৰক্ষা আৰু সজাগতাই যাতে অন্যতম এতিয়া উপায় সেয়া কিন্তু নিশ্চিত। কিন্তু এই ক্ষেত্ৰত আচলতে কিমান আচলতে সহযোগিতা জনসাধাৰণে স্থাপন কৰে সেয়া কিন্তু এই মুহূৰ্তত ৰহস্য। সঁচাকৈ বলেন যথেষ্ট এতিয়া উদ্বেগজনক খবৰ যে গুৱাহাটী মহানগৰীত আৰু প্ৰত্যেকটো দিনৰ দেখিবলৈ পোৱা যায় যে গুৱাহাটীত প্ৰায়ে লোক ওলাই আহে। গতিকে আজি দিনটো কিছু আজি পৃথক দেখিবলৈ পোৱা গৈছেনে বলেন যে প্ৰথমগৰাকী ইতিমধ্যে আক্ৰান্ত চিনাক্ত হৈছে গুৱাহাটী মহানগৰীত আৰু কালিৰ দিনটো যি ছবি আপুনি দেখুৱাইছিলে কালিৰ দিনটোৰ তুলনাত আজিৰ কিবা পাৰ্থক্য দেখিছে নেকি? চাওক প্ৰথম অৱস্থাৰ পৰাই আমি যদি চাব দেখিবলৈ পাইছোঁ যে গুৱাহাটী মহানগৰীত যি ধৰণৰ আচলতে পৰিৱেশ এটা সূচনা হ'ব লাগিছিলে বা আচলতে গুৱাহাটী মহানগৰী বুলি ক'লে আচলতে সদাব্যস্ত যিখন ছবি আৰু ইয়াত আচলতে সভ্য গণ্য যিসকল ব্যক্তি থকা বুলি কোৱা হয় সেয়া আচলতে সকলোৱে বিশ্বাস কৰে। কিন্তু স্বাভাৱিকতে যিসকল অসম আৰক্ষী তথা সেনা বাহিনীত নিয়োজিত যিসকল লোক যিসকলে গুৱাহাটী মহানগৰীত 24 ঘণ্টাই তেখেতসকলে ৰাজপথত থাকি জনসাধাৰণক বা যিসকলে ৰাজপথলৈ ওলাই আহিছে তেখেতসকলক চেকিং কৰিছে তেখেতসকলে নিশাৰ ভাগত এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে আচলতে যি ধৰণৰ মহানগৰবাসীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এখন বিপৰীত ছবি কিন্তু গুৱাহাটী মহানগৰীত আচলতে যি ধৰণৰ সজাগতা হ'ব লাগিছিলে সেয়া কিন্তু হোৱা দেখিবলৈ পোৱা নাই। আৰু বহু লোক এনেকুৱা আছে যোৱাকালি নিশাৰ ভাগত তেখেতসকলে উল্লেখ কৰিছে যে বহু লোক এনেকুৱা আছে তেখেতসকলে এতিয়াও বিচাৰে যে অজুহাত দেখুৱাই হয়তো তেখেতসকলে পেপচিখন এখন লগত লয় বা তেখেতসকলে বজাৰৰ মোনা এখন লগত লয় কিন্তু অথচ তেখেতসকলে গাড়ী এখন লৈ তেখেতসকলে ৰাজপথলৈ ওলাই আহে। এনেকুৱা বহু লোক তেখেতসকলে নমুনা দাঙি ধৰিছে। অৰ্থাৎ ক'ব পাৰি যে যি ধৰণৰ আচলতে সজাগ সচেতনতাৰ কথা কৈ অহা হৈছে আচলতে গুৱাহাটী মহানগৰীতে সেই পৰিৱেশ দেখিবলৈ পোৱা হোৱা নাই আৰু যাৰ কাৰণে হয়তো পৰিৱেশ ক্ৰমাৎ ভয়ংকৰ এক ৰূপ ল'ব যে সেয়া কিন্তু নিশ্চিত হৈ পৰিছে। নিশ্চয়কৈ বলেন ধন্যবাদ জনাইছোঁ কিন্তু তথ্য আপুনি জনোৱাৰ বাবে সঁচাকৈ আৰু যথেষ্ট এতিয়া উদ্বেগজনক খবৰ যে বৰ্তমান গুৱাহাটী মহানগৰী চিনাক্ত হৈছে। গতিকে যিসকলে এতিয়া অজুহাত বিচাৰি অজুহাত লৈ ওলাই আহে তেওঁলোকলৈ পুনৰ আহ্বান জনাইছোঁ যে ঘৰতে থাকক সুৰক্ষিত থাকক। বৰ্তমান যিহেতু গুৱাহাটীতো COVID-19 পজিটিভ ৰোগী ইতিমধ্যে আক্ৰান্ত হৈছে আৰু তেওঁলোক ইতিমধ্যে MMCHত ৰখা হৈছে আৰু নিশাৰ ভাগত 6জনকৈ লোকক অনা হৈছে MMCHলৈ। স্বাস্থ্যৰ সন্দৰ্ভত কিছু সময়ৰ পিছতে আমি অধিক জনাব পাৰিম কিন্তু ইতিমধ্যেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি তথ্য দিছে সকলোৰে অৱস্থা সুস্থিৰ বুলি তেওঁ কালিৰ দিনটোত জনাইছিল। কিন্তু নতুন যিগৰাকী লোক আক্ৰান্ত হৈছে তেওঁলোকৰ স্বাস্থ্য সন্দৰ্ভত শেহতীয়া তথ্য আমি কেইটামান মুহূৰ্তৰ পিছতে লৈ আহিম আপোনালোকৰ মাজলৈ। খবৰ অব্যাহত থাকিব। সময় হৈছে পুনৰ এটি বিৰতি। নিউজ হেডলাইন।